2011 চনৰ পৰাই ৰংঘৰৰ বাকৰিত প্ৰাচীন ৰংপুৰ নগৰ আৰু ৰংঘৰৰ ঐতিহ্য পুনৰুদ্ধাৰ আৰু লগতে শিৱসাগৰত পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা আৰু ৰংপুৰ মেলা আয়োজক সমিতিৰ যৌথ উদ্যোগত ৰংঘৰৰ বাকৰিত ৰংপুৰ মেলা আয়োজন কৰি অহা হৈছে আৰু এই ৰংপুৰ মেলাত সমন্বয় আৰু সম্প্ৰীতি এনাজৰীক মূল মন্ত্ৰ হিচাপে লৈ আগবঢ়া হৈছে আৰু এই পঞ্চদশ বৰ্ষত আজি অতি বৰ্ণাঢ্য কাৰ্যসূচী ইয়াতে অনুষ্ঠিত হৈছে। পৌৰাণিক যিবিলাক খেল ধেমালি কড়ি খেল, ধূপ খেল, চকুত কাপোৰ বান্ধি টেকেলি ভঙা, পিছল খুঁটাত বগোৱা, টাংগুটি, বিভিন্ন ধৰণৰ আমাৰ যিবিলাক প্ৰাচীন খেল আছিলে খেল ধেমালিবিলাক অনুষ্ঠিত হৈছে আৰু লগতে আমি আজি ইয়াত আমাৰ মহপালকসকলক আমি বিশেষ সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছোঁ। যিসকল শ্ৰেষ্ঠ মহপালক, যিসকলে স্বাস্থ্যৱান আৰু সুন্দৰ মহ ইয়াত প্ৰদৰ্শন কৰিছে, তেখেতসকলক আমি আজি ইয়াত পুৰস্কৃত কৰিছোঁ আৰু তেখেতসকলক আমি সম্বৰ্ধনা জনাইছোঁ। আৰু লগতে ইয়াত আজি বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহে তেখেতসকলৰ লোকনৃত্য প্ৰদৰ্শন কৰিছে। বিহু হুঁচৰিৰ লগতে টাই আহোমসকলৰ লাইলুংখাম, ৰাকচাংমাই, কানাপচেং আৰু বড়ো জনগোষ্ঠীয় নৃত্য, বাদচিখলাকে ধৰি কেইবাটাও বড়ো জনগোষ্ঠীয় নৃত্য আছে। তিৱাসকলৰ বৰত আৰু লালিলাং নৃত্য প্ৰদৰ্শন কৰিছে। ঠিক তেনেধৰণে ৰাভা জনগোষ্ঠীয়, মিচিং জনগোষ্ঠীয়, দেউৰী জনগোষ্ঠীয়, কেইবাটাও জনগোষ্ঠীয়ে ইয়াত তেখেতসকলৰ জনগোষ্ঠীয় লোকনৃত্য ইয়াত প্ৰদৰ্শন কৰিছে। আৰু আজি চেমুন নামেৰে যিখন বাৰ্ষিক স্মৃতিগ্ৰন্থ ৰংপুৰ মেলাৰ, সেই স্মৃতিগ্ৰন্থখন আজি ইয়াত উন্মোচন কৰিছে আৰু সেই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিছে ডক্টৰ সব্যসাচী মহন্ত ডাঙৰীয়াই। আৰু আজি এক বৰ্ণাঢ্য কাৰ্যসূচী হৈছে আৰু আজি এই গোটেই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আজি উপস্থিত থাকে আৰু আজি এটা সমগ্ৰ ৰংঘৰৰ বাকৰি লোকে লোকাৰণ্য হৈ পৰে আৰু পহিলা মাঘৰ দিনটো তাহানি স্বৰ্গদেউসকলৰ দিনৰ পৰা অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে মিলি যি ধৰণে এটা সাংস্কৃতিক বিনিময় কৰে আৰু ভাতৃত্ব ঐক্যবোধ যি ধৰণে গঢ়ি তুলিছিলে তাহানিৰ দিনৰ পৰা, সেয়া আজি পুনৰ প্ৰতিফলন ৰংঘৰ বাকৰিত হোৱা দেখিবলৈ পোৱা যায়। সকলো দিশৰ পৰ্যটনৰে সম্ভাৱনা আছে আৰু অসমত কালচাৰেল টুৰিজিম বা হেৰিটেজ টুৰিজিমৰ ক্ষেত্ৰত আমাৰ শিৱসাগৰৰ এক বিশেষ স্থান আছে। ধৰ্মীয় ক্ষেত্ৰতো অসমৰ বিভিন্ন ধৰণৰ সত্ৰ সম্ভাৱনাই হওক বা আজানপীৰ দৰগাহ সকলোৰে সম্ভাৱনা নিশ্চয়কৈ আছে আৰু এই কথাবিলাক নিৰ্ভৰ কৰে সামগ্ৰিক পৰিৱেশৰ ওপৰত, টুৰিষ্ট ফ্ৰেণ্ডলি এনভাইৰনমেণ্টৰ ওপৰত। আৰু আজি অসমে সেই টুৰিষ্ট ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট এটা পাইছে। অসমৰ বিভিন্ন ঠাইত অসম সম্পৰ্কে আজি পজিটিভ চৰ্চা হয়, যিবিলাক চৰ্চা আগতে ঋণাত্মকভাৱে হৈছিলে। আৰু সেইকাৰণে মই ভাবোঁ যে অসমৰ পৰ্যটন ক্ষেত্ৰখন খুব স্পীডত আগবাঢ়িছে আৰু খুব তৎক্ষণাত আগবাঢ়ি গৈছে আৰু এই আগবাঢ়ি যোৱাতে অসমৰ সকলো ক্ষেত্ৰতে, অকল ৰিলিজিয়াছ টুৰিজিমে নহয়, সকলো ক্ষেত্ৰতে আগবঢ়াই লৈছে। বহুতবিলাকো নোহোৱা নহয়, বহুত ক্ষেত্ৰত বেদখল আছে আৰু অসম চৰকাৰে বিশেষকৈ আমাৰ সাংস্কৃতিক আৰু ঐতিহ্য বহন কৰে কোনো ক্ষেত্ৰতে বেদখলৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ স্থিতি লৈ আছে। এই ইতিমধ্যে আপোনালোকে দেখিছে যে সত্ৰসমূহৰ ক্ষেত্ৰত আমি যথেষ্ট কঠোৰভাৱে বেদখলমুক্ত কৰিছোঁ আৰু লাহে লাহে ক'ৰবাত যি আছে সেইখিনিও আমি মুক্ত কৰি গৈ থাকিম। শিৱসাগৰ শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌলৰ চৌপাশে আছিলে যি যমুনা ঐতিহাসিক যমুনাতলে আছিলে ভাবুকি স্বৰূপ হৈছে। আপুনি এই কথাটো মুখ্যমন্ত্ৰী মইতো আগতে ইয়ালৈ আহি গৈছোঁ, এই কথাবিলাক মোৰ নজৰত আছে, মই চাই গৈছোঁ, এটা সময়ত এই গোটেই ঠাই পৰিভ্ৰমণ কৰি গৈছোঁ আৰু মই ভাবোঁ যে এইবিলাকৰো পৰিকল্পনাৰ প্ৰথম পৰিকল্পনা হ'ল যে আমাৰ ৰংঘৰৰ সৌন্দৰ্য বৰ্ধন। এই কামটো হোৱাৰ লগে লগে আমি তলাতল ঘৰৰ ওচৰলৈ যাব লাগিব। তাৰপিছত এই গোটেই যমুনা বা যিসমূহ বেদখল হৈছে, য'ত এতিয়াও বেদখল নহয় বেলেগৰ ম্যাদী মাটিও আছে, সেইখিনিও সংগ্ৰহ কৰা, একুৱাৰ কৰা যি প্ৰয়োজন আছে, এই কামবিলাকো কৰিব লাগিব। যেনেকৈ ৰংঘৰৰ উন্নতিকৰণৰ কাৰণে আমি যথেষ্ট ম্যাদী মাটিও একুৱাৰ কৰিছোঁ, একুৱাৰ কৰিও আমি তাত কাম কৰিছোঁ। গতিকে য'ত যি প্ৰয়োজন হ'ব এই কামখিনি কৰিব লাগিব আৰু মই ভাবোঁ যে শিৱসাগৰৰ পৰ্যটন ক্ষেত্ৰখনৰ সম্ভাৱনাতাক লক্ষ্য কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পৰিকল্পনা লৈছে সেই পৰিকল্পনা লাহে লাহে আগবাঢ়ি গৈ আছে আৰু আগবাঢ়ি গৈ থাকে। সেইকাৰণে অত্যন্ত ভাল খবৰ যে আমি সকলো দিশতে শিৱসাগৰখনক কেনেকৈ পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিব পাৰে তাৰ কাৰণে আমাৰ চৰকাৰে ইতিমধ্যে বহুকেইটা কাম আগবঢ়াইছে। পৰ্যটনৰ দায়িত্বত থাকোঁতেও আমি কিছু কাম আগবঢ়াইছিলোঁ আৰু শেহতীয়াভাৱে চৰাইদেউৰ বিশ্ব স্বীকৃতিয়ে নিশ্চয়কৈ আমাৰ কাৰণে আশাৰ বতৰা। কেইদিনমান আগত যেতিয়া পৃথিৱীৰ ভ্ৰমণ কৰিবলগীয়া ঠাইসমূহৰ চতুৰ্থ স্থানত শিৱসাগৰৰ চৰাইদেউ বা অসমৰ নাম আহে, আমাৰ কাৰণে এটা সম্ভাৱনাৰ দুৱাৰ মুকলি হয়। আৰু আজি মই ইয়ালৈ আহি বিশেষকৈ এই ৰংপুৰ মেলালৈ আহি ৰাইজৰ যিটো উৎসাহ দেখিছোঁ
আৰু এটা পৰম্পৰাক বিশেষভাৱে আহোম স্বৰ্গদেউৰ দিনৰ পৰা আৰম্ভ হোৱা এটা পৰম্পৰাক বিশেষকৈ পৰম্পৰাগত খেল ধেমালিকে আদি কৰি সকলো পৰম্পৰাক আগবঢ়াই নিয়াৰ যি প্ৰয়াস কৰিছে ই সঁচাকৈ প্ৰশংসনীয়। মই ভাবোঁ যে যোৱা 15টা বছৰে তাই পাই এই ধৰণৰ চেষ্টা কৰি আহিছে আৰু আমাৰ অসম চৰকাৰেও নতুনকৈ বহু কথা চিন্তা কৰিছে। ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনতে হওক বা চৰাইদেউ মৈদানৰ উন্নতিৰ ক্ষেত্ৰতে হওক বা তলাতল ঘৰৰ বিকাশৰ ক্ষেত্ৰতে হওক বহু পৰিকল্পনাৰে আগবাঢ়িছে। মই ভাবোঁ যে অসমৰ সাম্প্ৰতিক যি পৰিৱেশ সামাজিক ৰাজনৈতিক সকলো পৰিৱেশৰ ক্ষেত্ৰত লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি একান্তিক প্ৰচেষ্টা এই ঐকান্তিক প্ৰচেষ্টাৰ পৰা আমি নিশ্চিত যে খুব কম দিনৰ ভিতৰত শিৱসাগৰে এটা পৰ্যটন ক্ষেত্ৰৰ বিশেষ মৰ্যাদা পাব আৰু এই মৰ্যাদাই নিশ্চয়কৈ ইয়ালৈকে অজস্ৰ লোকৰ সমাগম ঘটিব আৰু ৰাইজ যেতিয়া পৰ্যটক যেতিয়া অহা আৰম্ভ হয় তেতিয়া নিজে নিজে সকলো বস্তুৰ ডেভেলপমেণ্ট হৈ যায়। আৰু মই অসম চৰকাৰৰ ফালৰ পৰা যোৱা সময়তো যদি লক্ষ্য কৰে যে আমাৰ পৰ্যটন বিভাগৰ ফালৰ পৰা হওক বা অসম চৰকাৰৰ ফালৰ পৰা প্ৰতিটো সময়তে শিৱসাগৰৰ উন্নয়নৰ কাৰণে কিবা নহয় কিবা কাম কৰি থকা হৈছে। আগন্তুক দিনত আৰু কাম কৰা হ'ব সেইটো মই আশা ৰাখিছোঁ।